পোষ্ট মেলন এজন বিশ্ব স্বীকৃত শিল্পী আৰু মই যিমান দূৰ জানো তেওঁ ৱৰ্ল্ডৰ টপ 5 আৰ্টিষ্টৰ ভিতৰত এজন অসমত আগতে কেতিয়াও গ্লোবেল আৰ্টিষ্ট অহা নাছিল যাৰ নেকি যিখন আজি যেনেকৈ অসমত পোষ্ট মেলনে পাৰফৰ্ম কৰিব আমেৰিকা ইউকে মানে পৃথিৱীৰ সকলো ৰাষ্ট্ৰতে আজি অহাকালি ইয়াৰ বিষয়ে সৰু নিউজ এটা হলে ওলাব সব জায়গাতে এটা হলেও যিমান মিউজিক চেনেল আছে মিউজিক পেজ আছে তাত অকণমান হলেও গুৱাহাটীৰ নামটো ওলাব যে পোষ্ট মেলনে আজি গুৱাহাটীত পাৰফৰ্ম কৰিছে আজি গুৱাহাটীত এই পাৰফৰ্মেন্স চাবৰ কাৰণে আমেৰিকা ইংলেণ্ডৰ পৰা মানুহ আহিছে হোটেলবিলাক আজি 100% বুক হৈ আছে ই ইকনমিটো সহায় কৰে আৰু অসম চৰকাৰেও ইয়াত কোনো আৰ্থিক অৰিহণা যোগোৱা নাই কিছুমানে লিখি আছে 30 কোটি দিছে 20 কোটি দিছে অসম চৰকাৰে 1 টকাও আমি আগবঢ়াব নালাগে যদিও মই 1 কোটি টকা থৈছো কিবা কাৰণত দিব লাগে বুলি কিন্তু মই চেষ্টা কৰিম যাতে সেইটোও দিব নালাগে মানে আমাৰ যাতে কোনো এক্সপেন্ডিচাৰ নাথাকে তেখেতে আহি ইয়াত পাৰফৰ্ম কৰাৰ লগে লগে ইমান দিন যেটো শিলঙৰ এডভান্টেজ আছিল আমাৰ ইয়াৰ লৰা ছোৱালী শিলঙত গৈছিল শিলঙৰ লগতে এতিয়া গুৱাহাটীও ডেভেলপ হ'ব এজ এ প্লেটফৰ্ম ফৰ গ্লোবেল আৰ্টিষ্ট আজিৰ দিনটো সেই ফালৰ পৰা অসমৰ বাবে এটা গুৰুত্বপূৰ্ণ দিন साकिरा के लिए भी चर्चा हुए थे लेकिन ये चर्चा भी बहुत ज़्यादा हम नहीं कर रहा हूँ आने दीजिए लेकिन मेरा मन है गुवाहाटी में साकिरा को भी लाने का अगले साल या 2 साल बाद बिकॉज ओलंपिक इनॉग्रेशन का समय उनका जो गान था बहुत हिट हुए थे एक अपॉर्चुनिटी था फरवरी में लेकिन हम वो अपॉर्चुनिटी को जाने दिया इसलिए अभी समय भी नहीं होगा लेकिन गुवाहाटी में साकिरा को भी लाने का मेरा मन है और डिब्रूगढ़ सिलचर में भी ऐसा बड़ा आर्टिस्ट को लेके जाना है जब शिलोंग होते हैं तो मुझे ताना मारते हैं जो शिलोंग ला सकते हैं आप क्यों नहीं ला सकते शिलोंग आनिब पारे आपुनी क्यों नोवारे এতিয়া মই ইয়াত আনুতে কৈ আছে যে কিয় আনিলে বুলি সো এনেকুৱা সোশ্যাল মিডিয়াত বিভিন্ন মানুহ থাকে কিন্তু গুৱাহাটীৰ নাম ভাল হ'ব হোটেলত মানুহ আহিব টুৰিজম বাঢ়িব আমাৰ লক্ষ্যটো কি আলটিমেটলি যিজন মানুহ আহিব তেওঁ পান দোকানত ৰখিব হোটেলত ৰখিব গুৱাহাটীৰ গাড়ী এখনত উঠিব উবেৰত উঠিব ইকনমিটো ভাল হৈ যায় কোল প্লে হৈছিলে গুজৰাটত GST আৰু গুটেই তেওঁলোকৰ 800 crores তেওঁলোকৰ এক্টিভিটি হৈছিল ইকনমিক এক্টিভিটি কোল প্লে হৈ গল মোডি ষ্টেডিয়ামত হৈছিল 1 লাখ মানুহে কোল প্লে চালে পিছত গুজৰাট গভৰ্ণমেণ্টে কলে যে আমাৰ 800 কোটি টকাৰ ব্যৱসায় হৈছিল ডিউৰিং দোজ পিৰিয়ড আমাৰ ইয়াত হয়তো এবাৰ ইমান নহব কাৰণ এই বছৰৰ পৰিৱেশটো বেলেগ কিন্তু নেক্সট সেকেন্ড 2-3 ইয়াৰ্ছত গুৱাহাটী উইল ইমাৰ্জ এজ এ হাব ফৰ কনচাৰ্ট ইকনমি I wish for Shillong also. Shillong and Guwahati is almost a twin town. So both the city will grow. बहुत बेसी पॉजिटिविटी है आजिए गुवाहाटी नाम तो किमान वर्ल्डर मानुहे गुवाहाटी गुवाहाटी गुगल करिब আজি দিনটো যেতিয়া গধূলিলৈকে তেওঁৰ ফাংচন হ'ব তেওঁৰ ফলোৱাৰ্স ইউটিউব কিমান ইনষ্টাত কিমান আপোনালোকে চালে দেখা পাব তেওঁ যেতিয়া লিখিব আই এম ইন গুৱাহাটী টুডে কিমানে গুৱাহাটীৰ বিষয়ে জানিব আৰম্ভ কৰিব গুৱাহাটীৰ বিষয়ে জানিলে কাজিৰঙাটো ওলাই আহিব কাজিৰঙাটো আহিলে আমাৰ ওচৰ পাজৰৰ ঐতিহ্যবিলাকৰ কথাও আহিব তেনেকেতো মানুহৰ ইকনমিটো বদলে বহুত ভাল হ'ব আৰু মই ভাবো যে আজি এটোটো আমাৰ সৰু বিগিনিং এটা বাট দিস ইজ জাস্ট এ বিগিনিং নেক্সট 5 ইয়াৰ্ছত আমি আৰু বহুত কৰিম